মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 16 এ লেটাৰ টু এ ফ্ৰেণ্ড এই লেসনটো অসমীয়াত আলোচনা কৰোঁ আহা। আমি বুজিলোঁ অসমীয়াত ইয়াত কি কৈছে। আমি এই ধৰণৰ পাঠসমূহ আমি অসমীয়াত বহুতো আলোচনা কৰিলোঁ, শিকি গ'লোঁ। যদি তোমালোকে চেনেলত নতুন তেতিয়াহ'লে মোৰ চেনেলটোত ভিজিট কৰিবা আৰু প্ৰত্যেকটো পাঠক মই অসমীয়াত বুজাবলৈ চেষ্টা কৰিছিলোঁ আৰু তোমালোকৰ ভিডিঅ'সমূহ আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়া চাই ল'বা আৰু কেনে পাইছা কমেণ্ট কৰিবলৈ নাপাহৰিবা। লগতে যদি ভাল পোৱা তেতিয়া লাইক এটা কৰিবা আৰু বন্ধুবৰ্গলৈ যিমান পাৰা শ্বেয়াৰ কৰি দিবা। আজি আহা আমি 16 নম্বৰ লেসনত লেসন নম্বৰ 16টো আলোচনা কৰোঁ। বুজি লওঁ পাঠটো অসমীয়াত কি কৈছে। এ লেটাৰ টু এ ফ্ৰেণ্ড। এ মানে এটা বা এখন, লেটাৰ চিঠি, লেটাৰ মানে চিঠি, টু লৈ, এজন বা এটা, ফ্ৰেণ্ড এজন বুজাইছে, এখন বুজাইছে। এখন চিঠি এজন বন্ধুলৈ, এজন বন্ধুলৈ এখন চিঠি। আমি চিঠি এখন যেতিয়া লিখোঁ বন্ধুলৈ কেনেকৈ লিখিব লাগে ইয়াত তাক তোমালোকক শিকাইছে। চোৱা, আমি চিঠিখন কোনে লিখিছে কালৈ আমি পাঠটো পঢ়িলে পাম। কালৈ লিখিছে চোৱা, ডেয়াৰ হিমাংক, হিমাংকলৈ লিখিছে। কোনে লিখিছে? এতিয়া আমি চিঠি এখন যেতিয়া লিখোঁ তেতিয়া আমি আমাৰ শেষত, চিঠি লিখাৰ শেষত আমি কি কৰোঁ, আমি ইতি লিখি কিনে বা মৰমৰ বন্ধু লিখি কিনে আমি কি কৰোঁ, নিজৰ নামটো লিখোঁ। এতিয়া চোৱা, ইয়াত কোনে লিখিছে আমি পাঠটোৰ শেষত চালে গম পাম। পাঠটোৰ শেষত কি লিখা আছে চাওঁ আহা। পাঠটোৰ শেষত চোৱা, ইয়'ৰ লাভিং ফ্ৰেণ্ড, তোমাৰ মৰমৰ বন্ধু জ্যোতিৰ্ময়। কোনে লিখিছে? জ্যোতিৰ্ময়ে লিখিছে। কালৈ লিখিছে? হিমাংকলৈ। এতিয়া চাওঁ আমি কি লিখিছে চিঠিখনত, আমি পঢ়ো আহা। চিঠিখনত ডেয়াৰ হিমাংক, মৰমৰ হিমাংক বুলি লিখিছে। ডেয়াৰ মানে মৰমৰ, হিমাংক নাম। মৰমৰ হিমাংক, হিমাংকৰ ঘৰ ক'ত আছে চোৱা, কিৰিংগা মিকিৰ পথ, কিৰিংগা মিকিৰ পথ, বৰবাৰী, গুৱাহাটী 36 লাইন। গুৱাহাটীত কি কৰা হয়, ঠাইসমূহ এনেকুৱা লাইনৰ নাম্বাৰ দিয়া হয়, 1 2 3 4 এনেকুৱা 36 লাইনৰ কিৰিংগা মিকিৰ পথৰ বৰবাৰী ঘৰ। কাৰ ঘৰ? হিমাংকৰ ঘৰ। এইটো তাৰ এড্ৰেছটো। এড্ৰেছটো আমি সাধাৰণতে চিঠি লিখিলে চিঠিৰ বাহিৰত লিখি দিওঁ যদি চিঠিখন বন্ধ লিফাফাত থাকে। যদি খোলা থাকে তেতিয়াহ'লে এই ধৰণৰ লিখিব লাগিব। এতিয়া চোৱা, ইয়াত কি বুলি কৈছে, চিঠি যেতিয়া আমি লিখোঁ কেনেকৈ লিখিম চাবা। ডেয়াৰ হিমাংক, মৰমৰ হিমাংক, হাউ আৰ ইউ, প্ৰশ্ন কৰিছে। হাউ কেনে, আৰ হয়, ইউ তোমাৰ, তোমাৰ কেনে, হাউ আৰ ইউ তোমাৰ কেনে বা তুমি কেনে আছা। হোপ ইউ আৰ ফাইন, হোপ, হোপ মানে আশা কৰোঁ। ইউ আৰ ফাইন, ইউ মানে তোমাৰ, আৰ মানে হয়, ফাইন মানে ভাল, তোমাৰ ভাল হয় বা তোমাৰ ভালেই, আশা কৰোঁ তোমাৰ ভালেই। আই এম অলছো ফাইন, আই এম, এম মানে হওঁ, অলছো ময়ো হওঁ, ফাইন ভাল, ময়ো হওঁ ভাল। কিন্তু ইয়াত কি কেনেকৈ ক'ম আমি, ময়ো ভালেই আছোঁ, ময়ো ভালেই আছোঁ। আই এম অলছো ফাইন, ময়ো ভালেই আছোঁ। উই হেভ নট ৰিটেন লেটাৰ্ছ টু ইচ আদাৰ ফৰ এ লং টাইম। উই আমি, হেভ নট ৰিটেন, এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে, শুদ্ধ বৰ্তমান কাল। হেভ নট ৰিটেন আমাৰ, উই মানে আমি, হেভ নট ৰিটেন আমি লিখা নাই, হ'ল। কিন্তু ইয়াত কি বুজাইছে, উই হেভ নট ৰিটেন আমাৰ লিখা হোৱা নাই। তেনেকুৱা বুজাইছে। লেটাৰ্ছ চিঠি, চিঠিবোৰ বহুবচনত আছে, চোৱা প্লুৰেল নাম্বাৰ এছ লাগি আছে, চিঠিবোৰ লিখা হোৱা নাই। টু লৈ, ইচ আদাৰ, ইচ আদাৰ মানে এজনে আনজনক, ফৰ বাবে বা ধৰি, এটা, লং বহুত বা দীঘল, টাইম লং টাইম মানে
বহুত দিন বা বহুত সময় ধৰি কি কৈছে আমাৰ চিঠি লিখা হোৱা নাই এজনে আনজনক বহুত সময় ধৰি হল বহুত সময় ধৰি আমি চিঠি লিখা নাই এজনে আনজনক এই ধৰণেও অৰ্থ প্ৰকাশ কৰিব পাৰি অৰ্থ প্ৰকাশ কৰিছে বহুত সময় ধৰি আমি এজনে আনজনক চিঠি লিখা নাই হল গতিকে টুডে I think of write a letter to you গতিকে টুডে আজি মই think ভাবিছো of writing লিখিবৰ a letter এখন চিঠি to you to মানে লৈ you to you মানে তোমালৈ গতিকে আজি মই ভাবিছো তোমালৈ এখন চিঠি লিখো হ'ব can you guess what I am going to write about can মানে পাৰা কিন্তু can যেতিয়া সাবজেক্টৰ আগত বহিব can you পাৰানে guess মানে অনুমান কৰিবলৈ তুমি অনুমান কৰিব পাৰিছা what কি I am going চোৱা I am going to সাধাৰণতে I am going থাকিলে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত বুজায় কিন্তু ইয়াত to write চোৱা আকৌ এটা ভাৰ্ব লাগিছে to write to ইনফিনিটি লাগি ভাৰ্ব লাগিছে to write ইয়াত কি বুজাইছে এইটো ফিউচাৰ বুজাইছে I am going মই লিখিবলৈ গৈ আছো to write মই লিখিবলৈ গৈ আছো about প্ৰায় মই প্ৰায় কি লিখিবলৈ গৈ আছো তুমি অনুমান কৰিব পাৰিছা মই কি লিখিবলৈ গৈ আছো তুমি অনুমান কৰিব পাৰিছা এই ধৰণৰ অৰ্থ প্ৰকাশ কৰিছে well ভাল you will find out very soon well ভাল you তুমি will find চোৱা find মানে find out মানে বিচাৰি উলোৱা বা গম পোৱা will find out মানে গম পাবা very soon বৰ সোনকালে তুমি গম পাবা ভাল তুমি বৰ সোনকালে গম পাবা very মানে বৰ soon মানে সোনকালে মই কি লিখিবলৈ গৈ আছো তুমি অনুমান কৰিব পাৰিছা মই কি লিখিবলৈ গৈ আছো অতি সোনকালে তুমি গম পাবা অৰ্থাৎ বিচাৰি উলিয়াবা ইয়াত কিন্তু গম পাবা বুলি অৰ্থ প্ৰকাশ কৰিছে হ'ব প্ৰথম পেৰাগ্ৰাফটো আমি ইয়াতে ৰাখোঁ আমি দ্বিতীয় পেৰাগ্ৰাফটো দ্বিতীয় ভিডিঅ'ত কভাৰ কৰিম যদি মোৰ এই ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু কমেণ্টত জনাবা কেনে পাইছা যদি ভাল পাইছা ভাল কমেণ্টেৰে উৎসাহিত কৰিবা আৰু চেনেলত যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজি ইয়াতে ৰাখোঁ বাই